3 জুলাইৰ পৰা প্ৰগতি মইনা পাৰিজাতৰ উদ্যোগত নাজিৰা আমোলাপতি সাৰ্বজনীন নামঘৰৰ সহযোগত এক কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। এই কৰ্মশালাৰ আজি আমাৰ অন্তিম দিনৰ আমাৰ কাৰ্যসূচী হিচাপে আমাৰ প্ৰথমে ধৰ্মধ্বজা উত্তোলন হৈ গ'ল। তাৰপিছতে আমাৰ স্মৃতিতৰ্পণ, তাৰপিছতে আমাৰ স্থানীয় কিছুমান ব্যক্তিক আমি আমন্ত্ৰণ কৰি সম্বৰ্ধনা আগবঢ়ালোঁ। ইয়াৰ পিছতে আমাৰ আজি যি ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী, এই ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ প্ৰস্তুত হৈছোঁ। আমাৰ এই কৰ্মশালাটোত প্ৰায় 50জনমান শিশুৱে অংশগ্ৰহণ কৰিছিলে। এখন ভাওনাত 50জন শিল্পীক ভাও দিয়াটো সম্ভৱপৰ নহয়, সেয়েহে আমি 35জন শিল্পীক আমি এই ভাওনাভাগীত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিলোঁ। আমাৰ ভাওনাভাগীৰ নাম হৈছে হিন্দুমণিৰ পিতৃভক্তি আৰু দশৰথৰ স্বৰ্গ উদ্ধাৰ। এই নাটখনি সন্ধিয়া ঠিক 7 বজাৰ লগে লগে আজি আৰম্ভ হ'ব। একে সকলো ভক্তপ্ৰাণ ৰাইজক আজি আমাৰ ভাওনাভাগীত উপস্থিত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ।